শৰৎ কালৰ ৰাতি অতি বিদ্যুৎ ৰাসক্ৰিয়া কৰি আছে কৃষ্ণ ভৈৰৱন। মই বৰ্তমান উপস্থিত আছো দেওধৰৰ যি বৃহত্তৰ কেন্দ্ৰীয় ৰাস আয়োজন কৰিছে। শেহতীয়াভাৱে এই ৰাসখনে বহুত দিনৰ পিছত ৰাস আজি যোৱা পূৰ্ণিমা যোৱা বহুত দিন হ'ল, কিন্তু তেওঁলোকে শেহতীয়াভাৱে বৃহত্তম কেন্দ্ৰীয় ৰাস উদযাপন কৰিছে। ৰিহাৰ্চল চলি আছে 21, 22, 23 ক্ষমা কৰিব 22, 23, 24 তাৰিখে বৰ্ণাঢ্য তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছে এই ৰাসলীলা। আমাৰ লগত ৰাসৰ পৰিচালক আছে, সমূহ ৰাইজৰ উপস্থিতি আছে। মই পৰিচালকৰ পৰা জানিবলৈ চেষ্টা কৰিম। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন হৈছে শেহতীয়াভাৱে, কি ক'ব? আচলতে সময়তকৈ পিছত হৈছে যদিও দেওধৰ বৰপাথৰী অঞ্চলৰ উদীয়মান যুৱক যুৱতীসকলে একত্ৰিত হৈ কেন্দ্ৰীয় ৰাস উদযাপন কৰিছে বৰপাথৰী বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। শেহতীয়া হ'লেও আচলতে আমি ভক্তিভাৱৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো ৰক্ষা কৰিবলৈ যত্ন কৰিছোঁ। আৰু ইয়াত আচলতে 23 ডিচেম্বৰ দিনা যি শ্ৰীকৃষ্ণৰ মহাৰাসলীলা অনুষ্ঠিত হ'ব। আৰু এই ৰাসলীলাত অকল দেওধৰ বৰপাথৰী বুলি নহয়, চুতহব্যৰ পৰা এইফালে ননৈ পৰ্যন্ত বা বহমপুৰ পৰ্যন্ত গোপীয়ে ইয়াত অংশগ্ৰহণ কৰিছে যুৱতীসকলে। আমি আশা কৰিম যে দৰ্শকসকলৰ উপস্থিতিয়ে আচলতে আমাৰ উদযাপন সমিতিৰ যি মনোভাৱ, সেই মনোভাৱক সাৰ্থক কৰিব বুলি আমি আশাবাদী প্ৰমাণ। এজন পৰিচালক হিচাপে বহুতখিনি দায়িত্ব থাকে, তেতিয়া সফল সামৰণি হয় কেনেকুৱা লাগে? আচলতে খুব ভালেই লাগে যেতিয়া দৰ্শকে কয় যে আচলতে ৰাসখন খুব ভাল হৈছে বা অভিনয়খিনি ভাল হৈছে, গীত মাতৰখিনি ভাল হৈছে, কলা কৌশলখিনি ভাল হৈছে। তেতিয়া আচলতে মনতে ভাল ভাৱ এটা উপজে যে আমি আচলতে কামটো খুব আন্তৰিকতাৰে কৰিব পাৰিছোঁ বুলি। আৰু তাৰ মাজতে কিছুমান বিতৰ্কও দেখা যায় আচলতে বৰ্তমান ৰাসলীলাক লৈ। কিন্তু আমাৰ এই যিখন ৰাস আমি পৰিচালনা কৰি আছোঁ আজি প্ৰায় 30 বছৰ ধৰি, এই ৰাসখন আচলতে আমাৰ বৰপাথৰী জলাহজৰা কৃষ্টি সমাজৰ অনুমতি সাপেক্ষ এখন সভাত আমাৰ এই ৰাসখন বহলভাৱে কৰিবলৈ আমাক অনুমতি দিছিলে। আৰু তাতেই ধৰ্মীয় যিখিনি বাতাবৰণ বা ধৰ্মীয় যিখিনি পৰিৱেশ বা ভক্তিভাৱৰ যি পৰিৱেশ, সকলোখিনি ৰক্ষা কৰিহে আমি শ্ৰীকৃষ্ণৰ ৰাসলীলা নাটকখন কেলিগোপাল নাটৰ আধাৰত আমি কৰিছোঁ। কিছুমান জেগাত ৰাসখন বিকৃত কৰা দেখা যায়, সেইটো কি ক'ব আপুনি? আচলতে ধৰ্ম বিষয়টো বিকৃত কৰাটো অনুচিত, কাৰণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এটা ধৰ্মীয় পৰিৱেশৰ মাজেৰে আমাক সকলোকে একত্ৰিত কৰিছিল আৰু সকলোৰে মাজত কৃষ্ণ যে শ্ৰেষ্ঠ সেই কথাটো প্ৰতিপন্ন কৰাবলৈ তেখেতে এইখিনি উপকৰণ হিচাপে লৈছিলে। কিন্তু আমি শংকৰদেৱৰ ব্যতিৰেকে আমি বাহিৰলৈ মানে আধুনিক যিটো ব্যৱস্থা, সেই ব্যৱস্থালৈ যাবগৈ নালাগে। তেওঁ যিখিনি কৰিছে সেইখিনি হয়তো যেনেকৈ কেলিগোপাল নাটকখন আমি সকলোৱে আমাৰ পৰম্পৰাগত শৈলীত নকৰে, সেইটো সত্ৰীয়া শৈলীতে কৰি আছে। কিন্তু আমাৰ গাঁওসমূহত পূৰ্বৰ পৰা যিহেতু শংকৰদেৱৰ পিছৰ পৰা পূৰ্বৰ পৰাই আমাৰ এটা পৰম্পৰাগত শৈলী এটা আছে, গতিকে আমি পৰম্পৰাগত শৈলীৰেহে আমাৰ আচলতে ৰাসখন কৰোঁ। আৰু সেইকাৰণে পৰম্পৰাগত শৈলী আধাৰিত কিছু গীত ইয়াত নতুনকৈ সংযোজন কৰা হৈছে। সকলোৱে মানি লৈছে কথাখিনি, সকলোৱে ভাল পাইছে আৰু সেইকাৰণে আমি তেনেধৰণেই পৰিচালনা কৰিছোঁ। আৰু এটা কথা আমি দুখিত, আমাৰ মাজৰ পৰা কালি এজন বিশিষ্ট অভিনেতা অসমৰ ইহলীলা সম্বৰণ কৰিছে, তেখেতৰ হৈ আপুনি কি ক'ব? প্ৰথমতে তেখেতৰ বিদেহ আত্মাৰ সদগতি প্ৰাৰ্থনা কৰিছোঁ আৰু তেখেতে যাতে ভগৱানৰ ওচৰত ঠাই পায়। জয়ন্ত দাস আমি সৰুৰে পৰাই দেখিছোঁ, ধাৰাবাহিকেই হওক বা কথাছবিয়ে হওক বা সৰু সৰু চুটি ছবিয়ে হওক, তেখেতৰ যিখিনি হাস্যমধুৰ ব্যংগ উপস্থাপন, সেই উপস্থাপনটো অলপ ব্যতিক্ৰম। তেওঁ ভাড়াঘৰ নামৰ ধাৰাবাহিকখনৰ জৰিয়তে সকলোৰে মাজত এটা মানে পৰিৱেশ সৃষ্টি কৰিছিলে যে অসমত তেনেধৰণৰ ধাৰাবাহিকো চলে। তাৰপিছতে পৰৱৰ্তী সময়ত বেহেৰবাৰী আউটপোষ্ট ইত্যাদি এনেধৰণৰ ধাৰাবাহিকবিলাকৰ জন্ম হৈছে। বা যি কি নহওক, তেখেতৰ যিখিনি অৱদান, সেই অৱদানখিনি আমি স্বীকাৰ কৰিবই লাগিব। আৰু নৱপ্ৰজন্মই তেখেতসকলৰ দৰে যিসকল বিশিষ্ট শিল্পী, তেখেতসকলক অনুকৰণ কৰিব লাগে আচলতে সমাজলৈ বাৰ্তা এটা দিবলৈ যাওঁতে, যাতে অতিমাত্ৰা ব্যংগ হৈ নাযায় বা আধুনিকতাৰ পৰশত যাতে মূল বিষয়বস্তুৰ পৰা আঁতৰি নাযায়, সেইখিনি মই অনুৰোধ জনাম সকলোকে। লগতে আমাৰ লগত কমিটিৰ বিষয়ববী আছে, কেনেকুৱা আয়োজন কেনেকুৱা? আয়োজন খুব সুন্দৰ। এয়া পৰিচালক মহোদয়, বাকী আমাৰ ছোৱালীখিনিয়ে খুব ধুনীয়া সঁহাৰি জনাইছে, অঞ্চলৰ ৰাইজে সঁহাৰি জনাইছে। অহা 23-24 ডিচেম্বৰৰ অনুষ্ঠানটোলৈ আপোনালোকৰ জৰিয়তে সমূহ ৰাইজক অনুষ্ঠানটো আমি আমন্ত্ৰণ জনাইছোঁ। 23 তাৰিখে কোনোবা অভিনেতা থাকিব বুলি আমি জানিব পাৰিছোঁ। নিশ্চয় 23 তাৰিখে অভিনয় জগতৰ মানে কথাছবি জগতৰ আইমী বৰুৱা আৰু অমৃতা গগৈ তেওঁলোক নাচিবলৈ আহিব। ৰাইজে খুব আনন্দ পাব। মই সকলোকে আমন্ত্ৰণ জনাইছোঁ। অহা 23 তাৰিখে দেওধৰ যি বাপুজী হাইস্কুলৰ ফিল্ডতে হ'ব শ্ৰীকৃষ্ণৰ কেলিগোপাল ৰাসৰ আধাৰত মহাৰাসলীলা। সকলো ৰাইজক উপস্থিতি কামনা কৰিছোঁ। প্ৰায় হাজাৰ হাজাৰ দৰ্শকৰ মাজত আপোনালোকে ৰাসলীলা কৰিব, কেনেকুৱা লাগিব? বৰ ভাল লাগিছে, মনত বহুত ফূৰ্তি, ভাল লাগিছে। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। তুমি কিহত অভিনয় কৰিছা? ৰাধা।
আৰু তুমি মই কৃষ্ণ। এতিয়া কৃষ্ণ 1600 গোপীৰ মাজত তুমি নাচি থাকিবা, অনুভৱটো কেনেকুৱা? অনুভৱটো বহুত সুন্দৰ আৰু এটা আমাৰ এই অঞ্চলৰ ইমান এটা বৃহত্তৰ এটা অনুষ্ঠান আৰম্ভ হ'ব গৈছে আৰু সেই মানে অনুষ্ঠানৰ লগত জড়িত হ'বলৈ পাই আৰু বেছি ভাল লাগিছে। ধন্যবাদ।